নমস্কাৰ আপুনি চাই আছে দুপৰৰ সংবাদ মই জয়ন্ত মাধৱ গোস্বামী বৰপেটা জিলা ভৰি পৰিছে ভুৱা দন্ত চিকিৎসকেৰে সাধাৰণ ৰাজ্যক আভুৱা ভাৰী বৰপেটা জিলাত মুঠ 17 জনকৈ ভুৱা দন্ত চিকিৎসকে চিকিৎসা কৰি আহিছে বৰপেটা জিলা দন্ত চিকিৎসক সন্থাৰ অনুসন্ধানত এই কথা পোহৰলৈ আহিছে ইতিমধ্যে দন্ত চিকিৎসক সন্থাই চিনাক্ত কৰা 17 জন ভুৱা দন্ত চিকিৎসকৰ তালিকা প্ৰকাশ কৰিছে হাউলি জনিয়া মন্দিয়া কয়াকুছিয়া কলগাছিয়া আদি অঞ্চলত এই ভুৱা চিকিৎসকসকলে দন্ত চিকিৎসা চলাই আছে ৰাজ্যৰ জীৱনৰ সৈতে হেতালি খেলা ভুৱা দন্ত চিকিৎসকৰ বিৰুদ্ধে বৰপেটা জিলা দন্ত চিকিৎসক সন্থাই শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰিব একে সময়তে বৰপেটা জিলা দন্ত চিকিৎসক সন্থাই মুখ্যমন্ত্ৰীকো ৰাজ্যত থকা ভুৱা দন্ত চিকিৎসকৰ বিৰুদ্ধে ব্যৱস্থা লবলৈ আহ্বান জনাইছে দন্ত চিকিৎসক সন্থাই প্ৰকাশ কৰা ভুৱা চিকিৎসক কেইজন হৈছে কয়াকুছিয়াৰ আজাদ আলী আশৰাফুল ইছলাম জাকিৰ হুছেইন জনিয়াত খাইৰুল ইছলাম মীৰ হুছেইন নাজিমুল হক আব্দুল বিলাত টিএনডি বজাৰৰ নাজিৰুল ইছলাম আৰু বৰপেটাৰ বিভিন্ন স্থানৰ ৰকিবুল আলী আব্দুল সামাদ বাকি মিয়া আতুয়ার রহমান লুৎফুর রহমান সাইদুল ইসলাম হাউলির ডক্টর জে হক মন্দিয়ার মহিবুল আৰু পাল হাজিৰ ৰকিবুল হক এই 17 জনীয়া তালিকা ইতিমধ্যে প্ৰকাশ কৰা হৈছে আৰু এই সকল ভুৱা দন্ত চিকিৎসকৰ বিৰুদ্ধে অতি শীঘ্ৰেই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আগবাঢ়িব আমাৰ বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তত ভুৱা দন্ত চিকিৎসকসকলে এক দপদপনি সৃষ্টি কৰিছে যাৰ ফলত জনস্বাস্থ্যৰ ওপৰত এক ভাবুকি কৰি আনিছে আমি অলৰেডি আমাৰ এছ'চিয়েশ্যনৰ ফালৰ পৰা এখন লিষ্ট জাৰি কৰিছোঁ তাতে আমি 17-18 জন মান ভুৱা দন্ত চিকিৎসকৰ লিষ্ট এখন আপোনালোকক প্ৰেৰণ কৰিম তাৰ ভিতৰত কিছুমান আছে যেনেকুৱা আজাদ হুছেইন কলগাছিয়া খৰিচালা জে হুছেইন আছে হাউলিত তাৰপিছত লুৎফুৰ আছে মানে কলনীত সিহঁতে মানে ভুৱা দন্ত চিকিৎসক হিচাপে মানে ভুৱা চিকিৎসা প্ৰদান কৰি আছে সো আমি এই বিষয়ে বিভাগীয় কৰ্তৃপক্ষ তথা প্ৰশাসনক অলৰেডি অৱগত কৰাইছোঁ যদিও দুৰ্ভাগ্যক্ৰমে আমি সিহঁতৰ ফালৰ পৰা এতিয়ালৈকে কোনো সঁহাৰি পোৱা নাই সো আপোনালোকৰ ফালৰ পৰা আৰু আমি সিহঁতক ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে এই বিষয়টো গম্ভীৰভাৱে লৈ যাতে জনস্বাস্থ্যৰ ওপৰত কোনো ভাবুকি নাহে আৰু সোনকালে দুখীক কাৰ্য কৰি আইনগত হিচাপে যি ব্যৱস্থা ল'ব লাগে লয় নিৰ্বাচনৰ প্ৰাক্ষণত টিকট বিক্ৰীক লৈ কংগ্ৰেছত হাহাকাৰ টিকট প্ৰদানত হোৱা দুৰ্নীতি তদন্ত কৰিব প্ৰদেশ কংগ্ৰেছে তদন্তৰ বাবে প্ৰদেশ কংগ্ৰেছে গঠন কৰিছে 3 জনীয়া কমিটি পঞ্চায়ত নিৰ্বাচনৰ টিকট প্ৰদানত হোৱা দুৰ্নীতিৰ অভিযোগৰ তদন্ত কৰিব এই কমিটিয়ে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰৰ নেতৃত্বত তদন্ত কমিটি গঠন কমিটিত সদস্য হিচাপে আছে ববিতা শৰ্মা কমিটিত সদস্য হিচাপে আছে প্ৰাক্তন সাংসদ আৰপি শৰ্মা তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ পৰামৰ্শত এই তদন্ত কমিটি গঠন কৰা হৈছে নিৰ্বাচনৰ প্ৰাক্ষণত টিকট বিক্ৰীক লৈ এনেদৰে কংগ্ৰেছৰ ভিতৰচৰাত হাহাকাৰ অব্যাহত আছে টিকট প্ৰদানত হোৱা দুৰ্নীতি তদন্ত কৰিব প্ৰদেশ কংগ্ৰেছে তদন্তৰ বাবে প্ৰদেশ কংগ্ৰেছে গঠন কৰিছে 3 জনীয়া কমিটি পঞ্চায়ত নিৰ্বাচনৰ টিকট প্ৰদানত হোৱা দুৰ্নীতিৰ অভিযোগৰ তদন্ত কৰিব প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰৰ নেতৃত্বত তদন্ত কমিটি গঠন কমিটিত সদস্য হিচাপে আছে ববিতা শৰ্মা প্ৰাক্তন সাংসদ আৰপি শৰ্মা তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ পৰামৰ্শত এই তদন্ত কমিটি গঠন কৰা হৈছে আৰু ইফালে কংগ্ৰেছৰ টিকট কিনা বেচাক লৈ সাংসদ গৌৰৱ গগৈক তীব্ৰ সমালোচনা বিজেপিৰ কাৰ্যকৰ্তা অংকিতা দত্তৰ টিকট প্ৰদানৰ নামত হোৱা দুৰ্নীতি দেখিও গৌৰৱ গগৈ নীৰৱ হৈ থকাৰ অভিযোগ অংকিতাৰ টিকট প্ৰদানৰ নামত ধনৰ লেনদেনৰ অভিযোগ উত্থাপন সন্দৰ্ভত সাংসদ গৌৰৱ গগৈ কিয় কংগ্ৰেছ হাইকমাণ্ডক লিখিত অভিযোগ দিবলগীয়া হ'ল বুলি প্ৰশ্ন কৰে এসময়ৰ যুৱ কংগ্ৰেছৰ সভানেত্ৰী তথা বৰ্তমানৰ বিজেপিৰ কাৰ্যকৰ্তাগৰাকীয়ে টিকট বিতৰণৰ সময়ত গৌৰৱ গগৈ ক'ত আছিল বুলিও প্ৰশ্ন অংকিতা দত্তৰ ZPC মেম্বাৰৰ টিকেটৰ কাৰণে 20 লাখ টকা আঞ্চলিক সদস্য খেলিবলৈ 5 লাখ 10 লাখ টকা বিচৰা হৈছে শুনিছো আৰু এই কথাবোৰ চাই
এনেকুৱা অনুভৱ হৈছে কি কংগ্ৰেছ দলত পইচা থাকিলেহে ৰাইজে টিকেট পায় নেকি কংগ্ৰেছৰ এজন যথেষ্ট ডাঙৰ নেতা ডেপুটি লিডাৰ অফ অপজিশ্যন পাৰ্লিমেণ্টত বিৰোধী দলপতি ডেপুটি মানে লিডাৰ অফ অপজিশ্যন দলপতি তেওঁ দিল্লীত তেওঁতকৈ গুৰুত্বপূৰ্ণ চাগে কোনোৱেই নাই তেওঁ নম্বৰ 1 ইন টাৰ্মছ অফ পাৱাৰ গগৈ ডাঙৰে যথেষ্ট পাৱাৰফুল মই আচৰিত পালোঁ তেখেতে এটা মিডিয়াত মন্তব্য দিছে যেতিয়া এই গোটেই কৰাপশ্যনৰ কথাখিনি ওলালে তেখেতে ক'লে কি পঞ্চায়ত নিৰ্বাচনত ধনৰ লেনদেন লিখিত অভিযোগসমূহ AICC হাইকমাণ্ডক তেখেতে জনাব মই আম নাগৰিক হিচাপে এই কথাটোত এইকাৰণে অসুবিধা পাইছোঁ তেওঁ ইমান ডাঙৰ নেতা হয় তেওঁ ডেপুটি লিডাৰ অফ অপজিশ্যন CWC মেম্বাৰ আৰু তেখেতে যেতিয়া এই টিকট বিতৰণ হৈ আছিলে তেওঁ ক'ত আছিলে তেতিয়া যেতিয়া ৰাইজে তেখেতক বিচাৰিছিলে তেখেতৰ দৰকাৰ হৈছিলে যেতিয়া তেখেতলোকৰ দৰকাৰ হৈছিলে যেতিয়া এতিয়া দুৰ্নীতি কথাবোৰ তেওঁ কৈছে তেওঁলোকৰ দলৰ বিভিন্ন তৃণমূল নেতা কৰ্মীয়েও কৈছে ৰাইজেও কৈছে দৰকাৰ হওঁতে ফোন মাৰোতে গৌৰৱ গগৈ ডাঙৰীয়া ক'ত আছিলে ফোনটো উঠোৱা কিয় নাছিলে নিৰ্বাচনৰ পূৰ্বে শোণিতপুৰৰ নদৱাৰত শপত গ্ৰহণ পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰা একাংশ প্ৰাৰ্থীয়ে শপত গ্ৰহণ কৰে নিৰ্বাচনৰ পূৰ্বে নদৱাৰ সমষ্টিত অধিকাংশ আসনত বিজেপি সমৰ্থিত প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছিল যাৰ পৰিপ্ৰেক্ষিতত নদৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত প্ৰাৰ্থীসকলে ৰাজহুৱাকৈ শপত বাক্য পাঠ কৰে নৱনিৰ্বাচিত প্ৰাৰ্থীসকলক বিধায়ক পদ্ম হাজৰিকাই সুখয় বিমানৰ উদাহৰণ দি কাম কৰিবলৈ আহ্বান জনায় জামুগুৰিহাটৰ বাৰে চহৰীয়া সাংস্কৃতিক প্ৰকল্পত ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ প্ৰতিজন প্ৰাৰ্থীকে একোখনকৈ ফুলাম গামোচাৰে শুভেচ্ছা জনোৱাৰ লগতে নিষ্ঠা আৰু সততাৰে ৰাইজৰ হৈ কাম কৰি যাবলৈ বিধায়ক পদ্ম হাজৰিকাই আহ্বান জনায় উল্লেখযোগ্য যে নদৱাৰ সমষ্টিত 4খন জিলা পৰিষদ 19খন আঞ্চলিক পঞ্চায়ত 190টা ৱাৰ্ডৰ ভিতৰত 188টা ৱাৰ্ডতে বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজেপিৰ প্ৰাৰ্থী নিৰ্বাচিত হয় আমাৰ নিৰন্তৰ প্ৰচেষ্টা অব্যাহত থাকিব দলীয় অনুশাসনৰ গণ্ডিৰ ভিতৰত থাকি সকলো সিদ্ধান্ত মূৰ পাতি ল'বলৈ বাধ্য থাকিম ৰাইজৰ সেৱাৰ যোগেদি ভাৰতীয় জনতা পাৰ্টিৰ শক্তি বৃদ্ধি কৰিবলৈ আমাৰ নিৰন্তৰ প্ৰচেষ্টা অব্যাহত থাকিব আমাৰ পঞ্চায়ত নিৰ্বাচনত বিনা প্ৰতিদ্বন্দ্বিতাৰে যিসকল নিৰ্বাচিত হৈছে তেওঁলোকক আমি সম্বৰ্ধনা জনোৱাৰ এটা ব্যৱস্থা কৰিছোঁ আমাৰ জিলাৰ সভানেত্ৰী ডাঙৰীয়ানীৰ উপস্থিতিত আমি 4গৰাকী জিলা পৰিষদৰ সদস্য 19গৰাকী আঞ্চলিক পঞ্চায়তৰ সদস্য 190গৰাকী আমাৰ গাঁও সভাৰ সদস্য ভিতৰত 188গৰাকী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে সকলোকে আমি আজি আমাৰ এখন বিহুৱানেৰে সম্বৰ্ধনা জনাইছোঁ আৰু তেওঁলোকলৈ আমি দলৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু জিলাৰ সভানেত্ৰী ডাঙৰীয়ানী শপত বাক্য পাঠ কৰিছে যে তেওঁলোকে দলৰ যি দায়িত্ব অৰ্পণ বা পঞ্চায়তৰ তেওঁলোকে যি নিৰ্বাচিত কৰিছে তেওঁলোকে যাতে ৰাইজক সেৱা কৰাৰ ক্ষেত্ৰত নিষ্ঠাৰে সেৱা আগবঢ়ায় এই ক্ষেত্ৰত শপত বাক্য তেওঁলোকে পাঠ কৰিছে আৰু এইটো আমাৰ কাৰণে ঐতিহাসিক দিন আছে বা অভূতপূৰ্ব সাফল্য ৰাইজৰ আশীৰ্বাদ আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত হঠাৎ নাইকিয়া হ'ল পদপথ চৰকাৰী গেটৰ ভিতৰত সোমাল ঘাইপথৰ ফুটপাথ যি সময়ত গুৱাহাটী পৌৰ নিগমে আদাবাৰীত পদপথ অধিগ্ৰহণৰ বাবে সাধাৰণ জনতাৰ পৰা জৰিমনা বিহিছে তেনে সময়ত পাণবজাৰত নাইকিয়া হ'ল পদপথ হঠাৎ নাইকিয়া হ'ল শুক্ৰেশ্বৰ মন্দিৰৰ পৰা ফাঁচী বজাৰ অভিমুখী ফুটপাথ
পদপথ অধিগ্ৰহণ কৰি নিৰ্মাণ কৰা হৈছে বৃহৎ দেৱাল আৰু গেট পদপথৰ ওপৰত দিয়া হৈছে দেশৰ প্ৰথমটো ৰিভাৰ পোৰ্টৰ চৌহদৰ দেৱাল ফুটপাথৰ ওপৰত দেৱাল আৰু গেট নিৰ্মাণৰ পিছতো কুম্ভকৰ্ণৰ নিদ্ৰাত সাধাৰণ জনতাক জৰিমনা বিহা গুৱাহাটী পৌৰ নিগম কাণসাৰ নাই লোক নিৰ্মাণ বিভাগৰো পদপথৰ অভাৱত শুক্ৰেশ্বৰ মন্দিৰৰ পৰা ফাঁচী বজাৰ অভিমুখী ৰাজপথত এতিয়া বিপদজনকভাৱে খোজ কাঢ়িবলগীয়া হৈছে পথচাৰীয়ে উল্লেখযোগ্য যে মহানগৰীত দেশৰ প্ৰথমটো ৰিভাৰ পোৰ্টৰ নিৰ্মাণ কৰিছে আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠান L&T-য়ে পদপথ বন্ধ কৰি চৰকাৰী গেট আৰু দেৱাল নিৰ্মাণ কৰাক লৈ এতিয়া সাধাৰণ ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া গুৱাহাটীত পদপথ মুকলি কৰাৰ বাবে প্ৰতিদিনাই উচ্ছেদ কৰা হয় প্ৰতিদিনাই পদপথত থকা দোকান ঘৰ ইত্যাদি ভাঙি অঁতৰাই দিয়া হয় যাতে পদপথ ফুটপাথত খোজ কৰা লোকসকলৰ বাবে মুকলি থাকে পদপথ মুকলি থকাটো খুব আৱশ্যক আৰু সেইবাবে বিভিন্ন বিভাগে সময়ে সময়ে পদপথত উচ্ছেদ অভিযান মই যিটো দেখুৱাইছোঁ হ'ল চাওক এইটো হ'ল ফাঁচী বজাৰৰ ফুটপাথ বা পদপথ আৰু এইটো ফুটপাথেৰে উত্তৰ গুৱাহাটীৰ পৰা গুৱাহাটীলৈ অহা যিসকল ফেৰীৰে আহে সেইসকল এই পদপথৰ ওপৰে দিনে নিশাই অহা যোৱা কৰে আৰু এই পদপথৰ একেবাৰে ঠিক মাজতে চাওক এইটো ষ্ট্ৰাকচাৰ এইটোৰ ওপৰেদি গেটখন আচলতে শ্লাইড কৰি গুচি আহিব আৰু এইখিনিত চাওক এইখিনিলৈকেতো বাৰু ফুটপাথ আছেই কিন্তু এইখিনিৰ পৰা আৰু ফুটপাথ নাই এই গোটেই গেটটো ফুটপাথৰ ওপৰত বনোৱা হৈছে এইটো আচলতে আছিলে ফুটপাথ এই ভিতৰলৈকে আছিলে ফুটপাথ আৰু এই ফুটপাথৰ ওপৰতে গোটেই গেটটো নিৰ্মাণ কৰা হৈছে এতিয়া ইয়াত মানুহ এনেকুৱাকৈ ৰাস্তাৰ ওপৰেদি খোজকাঢ়ি যাব লাগিব যদি কোনোবা আহে আৰু পাণবজাৰৰ ফালে যায় তেতিয়াহ'লে ফুটপাথৰ ওপৰেদি খোজকাঢ়িবলৈ ঠাই নাই এনেকুৱাকৈ মেইন ৰোডৰ ওপৰে আৰু আপোনালোকে জানেই যে আজিকালি গুৱাহাটীৰ ৰাজপথত এক্সিডেণ্ট কিমান সঘনাই হয় আৰু এই হৈ গ'ল ফুটপাথৰ অৱস্থা মই ফুটপাথটো আকৌ দেখুৱাম কোনখিনিৰ পৰা ফুটপাথটো আকৌ আছে প্ৰায় 300-400 মিটাৰ ফুটপাথ এনক্ৰ'চ কৰি লোৱা হৈছে এয়া চাওক এয়া হ'ল ফুটপাথ ঠিক আছে ৰিভাৰ যিটো টাৰ্মিনাছ সেই ৰিভাৰ টাৰ্মিনাছটোৰ বাবে যিখন বাহিৰৰ ৱাল আৰু গেটটো আচলতে ফুটপাথৰ ওপৰত আৰু এই গোটেই ৱালটো চব এই গোটেই ৱাল আৰু গেট প্ৰায় আপোনাৰ ধৰি লওক 3 ফুটমান 3-3.5 ফুট এইটো গোটেই ফুটপাথটোৰ ওপৰতে বনোৱা হৈছে L&T কনষ্ট্ৰাকশ্যনে কৰা কাম বুলি কোৱা হৈছে কোনো কৰ্তৃপক্ষ নাই সুধিবলৈ চকীদাৰজনকে সুধিলোঁ তেখেতে ক'লে যে PWDয়ে আপত্তি কৰিছে লেটাৰ দিছে দৰখাস্ত দিছে যে এইটো ভুল হৈছে যে কিমান দূৰ দিছে নিদিছে সেইটো পিছলৈ গম পোৱা যাব কিন্তু এনেকুৱাকৈ ফুটপাথৰ ওপৰতে গেট নিৰ্মাণ কৰা হৈছে যিহেতু নতুনকৈ নিৰ্মাণ কৰা এটা অনুষ্ঠান এই গোটেই গেটটো প্ৰায় 2 ফুট বা 3 ফুট পিছতো নিৰ্মাণ কৰিব পৰা গ'ল এনেকুৱাকৈ ফুটপাথৰ ওপৰত গেটৰ গ্ৰিল এনেকুৱাকৈ দিয়া আৰু গেটখন প্ৰায় এইখিনিলৈকে শ্লাইড কৰি আহিব চাওক এইখিনিলৈকে শ্লাইড কৰি আহিব এয়াই হ'ল আচলতে নিৰ্মাণৰ স্বৰূপ এইখিনিত চব কোনো ফুটপাথ নাই এই গোটেই গেটটো ফুটপাথৰ ওপৰত আচলতে মই আপোনাক দেখুৱাওঁ যদি আপুনি দেখুৱাই এইটো আচলতে ফুটপাথটো এই গোটেই ফুটপাথটোৰ ওপৰতে এনেকুৱাকৈ গেটটো নিৰ্মাণ কৰা হৈছে দিল্লীত 4 মহলীয়া অট্টালিকা খহি 4 জনৰ মৃত্যু অট্টালিকা খহি 10 জনৰো অধিক আহত 10 জনৰো অধিক লোকক জীৱন্তে উদ্ধাৰ কৰা হৈছে বৰ্তমানে ধ্বংসস্তূপত কেইবাজনো লোক আবদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে ঘটনাস্থলীত অব্যাহত আছে উদ্ধাৰ অভিযান বিভিন্নজনৰ সন্ধান এতিয়াও লাভ কৰিব পৰা হোৱা নাই বহুকেইজন লোক বৰ্তমানে নিখোজ হৈ আছে উদ্ধাৰ অভিযানত নামিছে NDRF ডগ স্কোৱাড আৰু আৰক্ষীৰ দল দিল্লীৰ মুস্তাফাবাদত সংঘটিত হয় এই ভয়ংকৰ অঘটন মাজনিশা প্ৰায় 2 পৰা 2:30 বজাৰ ভিতৰত সংঘটিত হয় এই অঘটন
इसमें 2 लड़के रहते हैं, इसमें 2 बहुएं रहती हैं, उनकी फैमिली रहती हैं, किराएदार रहते हैं। इसमें सबसे बड़ी बहू पर 3 बच्चे हैं, फिर उससे छोटी पर 3 बच्चे हैं, फिर उससे छोटी पर 2 बच्चे हैं। तो कुछ पता लगा अभी निकले हैं या अंदर दबे हुए हैं? अभी कुछ पता ही नहीं चल रहा, अभी दिखाई नहीं दे रहे वो। अभी नहीं, हम तो वहाँ से आए जहाँ के पहले रहने वाले थे, बहादुरपुर से आए हम। तो आपके रिलेटिव हैं, आपके जानने वाले हैं? रिश्तेदार ही हैं हमारे। ये हमारा भतीजा भी लगा है, हाँ, और भांजा भी लगा है हमारा। इनका देवर है वो। तहसीन जीनत नाजिम और नाजिम की बहू, बच्चे हैं, पोते हैं। ये आपके रिश्तेदार हैं? देवर है मेरा, पोते और देवर है सभी। किसी कोई नजर नहीं आया, कहाँ है कहाँ नहीं। आप लोगों को पुलिस से कोई जानकारी मिली है उनके बारे में? कुछ नहीं मिली, कुछ भी नहीं मिली इसमें। रात को सब लोग सो रहे थे, अचानक पता नहीं क्या हुआ, एकदम गिरने की आवाज हुई कुछ, बस सब अपने अपने घरों से बाहर निकले तो पूरी गली में धुआं ही धुआं था। जब देखा तो उधर 4 मंजिला मकान पूरा तहस नहस हो गया था ये। फिर पब्लिक ने तुरंत ही जाके उसमें निकाला तो कुछ लोग निकले जो ऑन द स्पॉट खत्म हो गए थे, कुछ को अस्पताल लेके गए हैं, अब कुछ इसमें अभी भी दबे हुए हैं। मकान बिल्कुल सही था, नया बना हुआ था, टाइल पत्थर लगा हुआ, बिल्कुल ओके मकान था। बस ये था L टाइप का प्लॉट था वो, तो इसी वजह से शायद उसमें कहीं ना कहीं कमी रह गई हो किसी वजह से। और कुछ कहीं कंस्ट्रक्शन हो रहा था या नॉर्मल मकान? बिल्कुल वो नीचे थोड़ा सा रेनोवेशन का काम हो रहा था नीचे दुकान में। को थोड़ा सा अपना सही करा। हाँ, हम ही लोगों ने, पब्लिक ने, जो मोहल्ले के आसपास थे, हम ही लोगों ने मदद करी। हम ही लोग वहाँ पहुँचे थे तो वहाँ पर देखा कुछ लोग दबे हुए थे, कुछ लोगों को खींच के निकाला तो बुरी हालत में निकले हुए थे, और कुछ ऑन द स्पॉट खत्म हुए थे, तो उन लोगों को अस्पताल पहुँचाया गया है। पुलिस प्रशासन उसके बाद से कुछ नहीं निकला। उसके बाद से जब से पब्लिक ने निकाले, जो ऊपर के फ्लोर पे थे उन्हें निकाले, बाकी जो नीचे के फ्लोर पे दबे हुए थे उनका भी किसी का कोई पता नहीं चला। मेहनत मशक्कत की जा रही है। শিৱসাগৰৰ এজন প্ৰকৃতিপ্ৰেমীৰ প্ৰশংসনীয় পদক্ষেপ। 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে কাটিবলগীয়া গছ কটাৰ বিপৰীতে এজন ব্যক্তিৰ প্ৰচেষ্টাত কেইবাজোপা গছ উভালি অন্য স্থানত পুনৰ ৰোপণ কৰা হয়। কাটিবলৈ লোৱা গছ ONGCৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী PR আহমেদে উঠাই নি আন ঠাইত ৰোপণ কৰে। PR আহমেদে গছ দুজোপা নিজেই ৰোপণ কৰিছিল। PR আহমেদে 3 দিন ধৰি 2জন শ্ৰমিকৰ সৈতে গছ দুজোপা বিশেষ পদ্ধতিৰে উভালি নি সুৰক্ষিত ঠাইত পুনৰ ৰোপণ কৰে। গছ-গছনি ভালপোৱা প্ৰকৃতিপ্ৰেমী PR আহমেদে দীৰ্ঘদিনৰ পৰা ৰাজহুৱা স্থানত গছ ৰোপণ কৰি আহিছে। সম্প্ৰতি গছ দুজোপা উঠাই নি আন স্থানত ৰোৱা PR আহমেদৰ এই কাৰ্যই বিশেষভাৱে চৰ্চা লাভ কৰিছে। আৰু গছ-গছনিটো 4 লেণ্ডত বহুত কাটি দিলে, গতিকেলৈ এতিয়া এইখিনি গছ মই কাটিবলৈ চেষ্টা নাই কৰা। গতিকেলৈ গছখিনি নি মই আকৌ নতুনকৈ মানে হেৰি গাঁত খান্দি আকৌ মানে নতুন পদ্ধতিৰে ৰুবলৈ চেষ্টা কৰিছোঁ। 3 দিন লাগিলে দুজোপা নাৰিকল উঘালি হেৰি কৰিবৰ কাৰণে, 2টা মানুহ লগাইছোঁ লগত। 3 দিন লাগিলে মোৰ নাৰিকল দুজোপা উঘালি মেলি কমপ্লিট হেৰি কৰি যথেষ্ট ডাঙৰ হৈছিলে। গতিকেলৈ আৰু ভালধৰণে উঘালি নুৰুলে গছজোপা মৰি যোৱাৰ বেছি চান্স থাকে। সেইকাৰণে মই নিজেই লগত লাগি যথাযোগে মই গছজোপা ৰোৱাত মানে যথেষ্ট সহায় কৰি আছোঁ। উত্তৰ প্ৰদেশত বিধ্বংসী অগ্নিকাণ্ড। প্ৰয়াগৰাজত দপদপকৈ জ্বলিল টেণ্ট হাউচৰ গুদাম। বহু সময় ধৰি জুই নিৰ্বাপনৰ চেষ্টা অগ্নি নিৰ্বাপক বাহিনীৰ। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত সংঘটিত হৈছে এটা বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। এয়া আমি দেখুৱাইছোঁ। দপদপকৈ জ্বলি উঠিল টেণ্ট হাউচৰ এটা গুদাম। কেইবা লাখ টকাৰ সামগ্ৰী এনেদৰে জ্বলি চাৰখাৰ হৈ গৈছে। জুই ধোঁৱাই চানি ধৰিছে প্ৰয়াগৰাজ। দপদপকৈ জ্বলি উঠিছে টেণ্ট হাউচৰ এটা গুদাম। বহু সময় ধৰি জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে অগ্নি নিৰ্বাপক বাহিনীয়ে, কিন্তু কি কাৰণত অগ্নিকাণ্ডৰ সূত্ৰপাত হ'ল সেই কথা এতিয়াও জানিব পৰা হোৱা নাই। কেইবাখনো অগ্নি নিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত উপস্থিত হৈছে। বৃহৎ দল অগ্নি নিৰ্বাপক বাহিনীৰ ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে। চৌদিশে এক আতংকময় পৰিৱেশে বিৰাজ কৰে। এয়া উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজ। এটা টেণ্ট হাউচৰ গুদামত সূত্ৰপাত ঘটিল এই বিধ্বংসী অগ্নিকাণ্ডৰ।
পথ দুৰ্ঘটনাত আহত হোৱাৰ পিছতো জুবিন গাৰ্গৰ সংগীতানুষ্ঠানত বাদ্য সংগত কৰিলে তিনিগৰাকী বাদ্যযন্ত্ৰীয়ে মূৰত চিলাই হাত আৰু ভৰিত বেণ্ডেজ লৈ মঞ্চত উঠিল বাদ্যযন্ত্ৰী প্ৰিয়াংকু বৰদলৈ শেখৰজ্যোতি গোস্বামী আৰু ঋষভ ভূঞা পাঠশালাত জুবিনৰ সংগীতানুষ্ঠানত ভাগ ল'বলৈ যোৱাৰ বাটত চাংচাৰীৰ চকীগেট উৰণ সেতুত দুৰ্ঘটনাত পতিত হৈছিল 4গৰাকীকৈ বাদ্যযন্ত্ৰী সমীপতে প্ৰাথমিক চিকিৎসাৰ অন্তত বাদ্যযন্ত্ৰী কেইজনক যাবলৈ দিয়া হয় দুৰ্ঘটনাত বাদ্যযন্ত্ৰী কেইগৰাকীৰ 4চকীয়া বাহনখনো ক্ষতিগ্ৰস্ত হয়
আৰু জুবিন গাৰ্গৰ সহশিল্পী দুৰ্ঘটনাত পতিত হোৱাৰ পাছতে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আশু আৰোগ্য কামনা কৰে আৰু পৰৱৰ্তী সময়ত জুবিনৰ সংগীতানুষ্ঠানো উপভোগ কৰে মন্ত্ৰীগৰাকীয়ে। আৰু ইফালে তামুলপুৰত গীত পৰিৱেশন কৰিবলৈ গৈ মঞ্চতে আৱেগিক হৈ উঠিল কণ্ঠশিল্পী জুবলি। অনুষ্ঠানৰ মাজতে আৱেগিক হৈ চকু পানী টুকিলে জুবলি বৰুৱাই। শুকুৰবাৰে নিশা তামুলপুৰ মহকুমাৰ ৰঙালী বিহু সন্মিলনীত জুবলিয়ে গীত পৰিৱেশন কৰিবলৈ গৈছিল। প্ৰথমটো গীত পৰিৱেশন কৰাৰ পাছতে জুবলি আৱেগিক হৈ পৰে। প্ৰকৃততে জুবলিৰ ভাতৃ ৰোগাক্ৰান্ত হৈ হাস্পতালত চিকিৎসাধীন হৈ আছে। ভাতৃ চিকিৎসাধীন হৈ থকা অৱস্থাত হাস্পতালত থাকিব নোৱাৰাৰ বাবে আৱেগিক হৈ পৰে জুবলি। আৱেগিক জুবলিয়ে কান্দি কান্দিয়ে গীত পৰিৱেশন কৰে। অৱশ্যে আৱেগিক হোৱাৰ পাছতো পৰিৱেশন কৰি গ'ল ইটোৰ পিছত সিটো গীত। হস্পিটেলত ভেন্টিলেশ্যনত আছে, কিন্তু এই মুহূৰ্তত মই তাৰ লগত থাকিব পৰা নাই। ৰাইজক কথা দিছোঁ যে আহিব লাগিব, আহিছোঁ ইয়াতে গীত পৰিৱেশন কৰিব লাগিব। আমি অনুষ্ঠান কৰিম, আপোনালোকে চিন্তা নকৰিব, ভালকৈ কৰিব চেষ্টা কৰিম। কিন্তু কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব, আগতীয়াকৈ ক্ষমা বিচাৰিছোঁ। আৰু আপোনালোকক অনুৰোধ জনাইছোঁ, আপোনালোকে যাতে আশীৰ্বাদ কৰে মোৰ ভাইটি যাতে সুস্থ হৈ উঠে। ৰাইজে নখ জোকাৰিলে বোলে নৈ বয়, গতিকে আপোনালোকে আশীৰ্বাদ কৰিব বুলি আশা কৰিছোঁ। মোৰ ভাইটি যাতে সুস্থ হৈ উঠে তাৰে কামনা কৰিছোঁ। আজি আমাৰ অনুষ্ঠানত আপোনাক সকলোৰে সহায় সহযোগিতা কামনা কৰিলোঁ। আৰু মই পূৰা সম্পূৰ্ণভাৱে চেষ্টা কৰিম যাতে আমি শুদ্ধকৈ আপোনালোকক সুন্দৰকৈ গীত শুনাব পাৰোঁ। আজি অনুষ্ঠানটি যাতে আপোনালোকৰ লগত একেলগে আমি সুন্দৰকৈ সন্ধিয়াটি কটাব পাৰোঁ, এই ৰাতিটো কটাব পাৰোঁ, তাৰে কামনা কৰিছোঁ। যোগীঘোপাত ভূটানৰ ৰজা জিগমে খেছাৰ নামগুৱেল ৱাংচুক। বঙাইগাঁও জিলাৰ যোগীঘোপাত নিৰ্মাণ হৈ থকা আন্তৰ্জাতিক মাল্টি মডেল লজিষ্টিক পাৰ্কত উপস্থিত হয় ভূটানৰ ৰজা জিগমে খেছাৰ নামগুৱেল ৱাংচুক। চুবুৰীয়া ৰাষ্ট্ৰখনৰ ৰজাই হেলিকপ্টাৰ যোগে আজি পুৱাৰ ভাগতে মাল্টি মডেল লজিষ্টিক পাৰ্কত অৱতৰণ কৰে। প্ৰতিবেশী দেশৰ ৰজাৰ আগমন উপলক্ষে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। ভূটানৰ বৃহৎ নিৰাপত্তা বাহিনীয়েও আহি উপস্থিত হৈছে
উল্লেখযোগ্য যে দেশৰ প্ৰথমখন আন্তৰ্জাতিক মাল্টি মডেল লজিষ্টিক পাৰ্কৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পিছত ভূটান, বাংলাদেশ আদি প্ৰতিবেশী দেশৰ সৈতে বাণিজ্যিক ক্ষেত্ৰখনত এক আমূল পৰিৱৰ্তন আহিব। অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ভূটানৰ ৰজাক আদৰণি জনাই মাল্টি মডেল লজিষ্টিক পাৰ্ক পৰিদৰ্শনৰ পিছত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ বন্দৰ পৰিদৰ্শন কৰে। আনহাতে সাংবাদিকক প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই ভূটানৰ ৰজাৰ নিৰাপত্তাৰ দোহাই দি। চানমাৰী বিহু মঞ্চত সংগীত শিল্পী দিগন্ত ভাৰতীক অপমান কৰাক লৈ সৰব কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালী। সমগ্ৰ ঘটনাক লজ্জাজনক আখ্যা দিয়াৰ লগতে সীমান্ত ঠাকুৰীয়াক ৰাজহুৱাভাৱে ক্ষমা খোজাৰ দাবী কণ্ঠশিল্পীগৰাকীৰ। আমি যেটো শেহতীয়াকে যেটো খবৰ পালো, যেটো দেখিলো আমি সকলোৱে, আমাৰ সকলোৰে শ্ৰদ্ধাৰ দিগন্ত ভাৰতী ছাৰ, মোৰ গুৰু হয় তেখেতৰ লগতে আৰু এগৰাকী শিল্পী ধন্তি দাসকো বহুত বেয়াকে অপমান কৰিছে। এইটো আচলতে সকলো অসমীয়া ৰাইজৰ কাৰণে এটা খুব দুখৰজনৰ কথা। আৰু যিজন ব্যক্তিয়ে ইমান বছৰে অসমত ইমান সুন্দৰ সংগীতৰ ক্ষেত্ৰত ইমান সুন্দৰ অৱদান দিছে, যিজন ব্যক্তি আমাৰ গুৰু, যিজন ব্যক্তিৰ গান আমি সকলোৱে শুনি আহিছোঁ, সকলোৱে গাইছে, সেইজন ব্যক্তিক মঞ্চত ইমান বেয়াকৈ অপমান কৰিবলৈ সাহস ক'ত পালে, সেইখিনি কথা কিন্তু বহুত ডাঙৰ প্ৰশ্ন। আৰু এইখন মঞ্চ, যিখন মঞ্চত সেই ব্যৱহাৰ হ'ল দিগন্ত ভাৰতী ছাৰৰ লগত, সেইখন এখন পুৰণি মঞ্চ, বিহু মঞ্চ, তেওঁলোকৰ নিজৰে এটা ঐতিহ্যমণ্ডিত এখন বিহু মঞ্চ হয় সেইখন। সেইখন মঞ্চত এনেকুৱা এগৰাকী ব্যক্তিক, বিশিষ্ট শিল্পী এগৰাকীক মঞ্চত উঠাই, তেওঁলোকে মঞ্চত নিজে উঠাইছে, মঞ্চত উঠাই সেইটো ব্যৱহাৰ কৰাটো অতি লজ্জাজনক কথা। আমি বিচাৰিছোঁ, আমি দাবী কৰিছোঁ, অকল মই বুলিয়ে নহয়, আমাৰ শিল্পী সমাজৰ ফালৰ পৰা আমি সকলোৱে দাবী কৰিছোঁ যে তেখেতে সামাজিকভাৱে ক্ষমা খুজিব লাগে। দিগন্ত ভাৰতী ছাৰৰ ওচৰত সামাজিকভাৱে ক্ষমা খোজক। আৰু দ্বিতীয় কথা হ'ল, শিল্পী বুলি ক'লে শিল্পৰ যোনে উপাসনা কৰে, শিল্পৰ যোনে সাধনা কৰে, প্ৰত্যেকগৰাকীয়ে কিন্তু শিল্পী। গতিকে সেই শিল্পীসকল, যিসকল শিল্পীয়ে বজায়, বাদ্যযন্ত্ৰীসকল হওক বা কণ্ঠশিল্পী হওক বা নৃত্যশিল্পী হওক, কলাৰ লগত জড়িত থকা প্ৰত্যেকগৰাকী এগৰাকী শিল্পী। গতিকে তেওঁলোকক মঞ্চত আমন্ত্ৰণ কৰি অনাৰ পিছত মঞ্চত যাতে বেয়া ব্যৱহাৰ কোনেও নকৰে, সেইখিনি সকলোৱে কিন্তু ভাবিবলগীয়া কথা। ধুনীয়া ধুনীয়া ছোৱালীবোৰ অকণমান নাচিব লাগিব দেই। ছোৱালীবোৰ আছেনে বাৰু সাজু হৈ? একেলগে সকলোৱে
আৰু ইফালে দিগন্ত ভাৰতীৰ হৈ এইবাৰ থিয় দিলে সংগীত শিল্পী নীলোৎপল বৰাই দিগন্ত ভাৰতীৰ ওচৰত ক্ষমা নোখোজা পৰ্যন্ত কেতিয়াও চানমাৰীত অনুষ্ঠান নকৰে নীলোৎপল বৰাই লগতে দিগন্ত ভাৰতীক অপদস্থ কৰাৰ পিছদিনাই একেখন মঞ্চত কণ্ঠশিল্পী নীল আকাশে অনুষ্ঠান পৰিৱেশন কৰাক লৈ উভতি ধৰিলে নীলোৎপল বৰাই বিহু কমিটিয়ে অপমান কৰা ঘটনাৰ পাছতে নীল আকাশে দিয়া মন্তব্যক দুখজনক আখ্যা নীলোৎপল বৰাৰ খুব দুখ লগা এটা ঘটনা আৰু এয়া দিগন্ত দাৰ লগতে প্ৰথম তেনেকুৱা নহয় ইয়াৰ আগতে অসম সাহিত্য সভা আজি অলপ দিন আগত আপোনালোকে দেখিছে যে পণ্ডিতা বৈশ্য মেধিৰ দৰে শিল্পীক তেনেকৈ মঞ্চত অপমান কৰিছিলে এতিয়া দিগন্ত ভাৰতীক কৈছে আৰু এনেকুৱা মানে ইমান স্বনামধন্য শিল্পী আৰু ইমান সন্মানীয় জ্যেষ্ঠ শিল্পীক যদি এনেকুৱা কৰে আমালৈ কি থাকিব আৰু ন আৰু গতিকে তাৰপিছত আজি মই দেখিলোঁ যে তাৰপিছত সেই মঞ্চখনত আমাৰ বন্ধু নীল আকাশ নীলেও অনুষ্ঠান পৰিৱেশন কৰিছে ঠিক আছে বাৰু এইটো কিন্তু ৰাইজৰ কাৰণে গৈছে বুলিও যদি আমি ধৰি লওঁ যে ৰাইজে আশা কৰি আছে অনুষ্ঠান এটা হ'ব বুলি নীল আকাশ আহিব বুলি কিন্তু তাত গৈ মানে ডিপ্ল'মেটিক ভাষণ দিয়াটো মই বেয়া পাইছোঁ আৰু ল'লে এটাই ষ্টেণ্ড ল'ব লাগে যে অ'কে যদি হ'ব পাৰে যে যদি বোলে চানমাৰী বিহু কমিটিয়ে বোলে ভাল কাম কৰিছে বুলি যদি কয় বোলে ভাল কাম কৰিছে নহ'লে বোলে দিগন্ত ভাৰতীক অপমান কৰাৰ কাৰণে মই বিৰোধিতা কৰিছোঁ যিকোনো এটা হ'ব লাগে তো মোৰ ষ্টেণ্ডটো সেইটোৱে যে দিগন্ত দাৰ নিচিনা এজন শিল্পী নম্ৰ ভদ্ৰ গুণী জ্ঞানী শিল্পী যাৰ গোটেই জীৱনত যোৱা 30 বছৰ সংগীতৰ কেৰিয়াৰত তেওঁ এটাও কণ্ট্ৰভাৰ্চি নাই গতিকে এনেকুৱা এজন শিল্পীক সাহস ক'ত পালে এনেকুৱা কৰিবলৈ আৰু মইতো কেতিয়াও চানমাৰী বিহু কমিটি মই পঢ়া কলেজৰ ফিল্ডতে হয় কিন্তু মই কেতিয়াও নাযাওঁ যদি ক্ষমা নোখোজে মইতো কেতিয়াও নাযাওঁ হয়তো চানমাৰী বিহু কমিটিৰ তাতেও ভাল মানুহ আছে কিন্তু প্ৰত্যেকে তেতিয়া যদি একগোট হৈ পেলাই যে কয় যে নাই এইটো আৰু সঁচাকৈ বেয়া ঘটনা বেয়া হৈছে কথাটো তেওঁ গান গাবলৈ যোৱাও নাছিলে তেওঁ পৰিবাৰে তেওঁ তাত পাৰফৰ্ম কৰিছিলে তাৰপিছত তেওঁক মাতি নিলে নিজে মাতি নি পেলাই তেনেকৈ কয় নেকি মানুহে এইটো মানে অদ্ভুত এটা দুখ লগা ঘটনা মইতো যোৱা 3 দিনৰ পৰা মোৰ অতি বেয়া লাগি আছে ইফালে দিগন্ত ভাৰতীক অপমান কৰা ঘটনাত দুখ প্ৰকাশ কৰিছে কণ্ঠশিল্পী দীপলিনাই কমিটিৰ এজন ব্যক্তিৰ ভুলৰ বাবে সকলোৱে দুখ পায় বুলি মন্তব্য কৰে কণ্ঠশিল্পীগৰাকীয়ে বিৰাট দুখ পাইছোঁ তাৰমানে অন্তৰত বহুত কষ্ট পাইছোঁ মানে যিগৰাকী ব্যক্তি যিগৰাকীক আমি গুৰু হিচাপে মানো তেখেতৰ হাজাৰ হাজাৰ ষ্টুডেণ্ট তেখেতৰ সৃষ্টিৰাজি তেখেতৰ সৃষ্টিসমূহৰে তেখেতৰ সৃষ্টি আৰু দৃষ্টিৰে তেওঁ যিখিনি মানে আজিলৈকে যিখিনি কাম কৰিছে অসমৰ সংস্কৃতিৰ পৃথিৱীখনত যিমানখিনি তেওঁৰ অৱদান আছে হয়তো তেওঁৰ সৃষ্টিৰে বহুতো গায়ক গায়িকা এটা মঞ্চসমূহ শুৱনি কৰি তোলে মই ছাৰৰ দিগন্ত ভাৰতী ছাৰৰ কিমানকেইটা গান মই গীত পৰিৱেশন কৰোঁ মঞ্চত সেইজন ব্যক্তিকে যদি তেনেকৈ কোনোবা ব্যৱহাৰ কৰিব সেইটো কেনেকৈ মানি ল'ম সেইটো মানে আচলতে খংটোতো উঠিছে খঙত কি বেছি দুখ লাগিছে তাৰমানে যে লাহে লাহে পৰিৱেশবিলাক কিয় এনেকুৱা হৈ গৈছে ইমান মানুহৰ টলাৰেঞ্চ লেভেলটো কিয় কমি গৈছে যে ইমান কাপোৰৰ ঠিক আছে মই মানি লৈছোঁ যে ড্ৰেছ কোড আছে আজিকালি দেখোন মানুহে বিয়াতো ড্ৰেছ কোড দিয়ে ঠিক আছে মানি লৈছোঁ তেওঁতো দৰ্শক হিচাপেহে আহিছিলে তেখেতকতো মতা হৈছিলে তেখেতক মাতি পিনে তেখেতক যিটো অপমান কৰিলে যিখিনি আমি ক্লিপত গম পাইছোঁ বাকীটো মই সাংঘাতিক ডিটেইলছত নাজানো আমি যিখিনি সামাজিক মাধ্যম আপোনালোকে যিখিনি দেখুৱাইছে সেইখিনিৰ ভিত্তিত আমি যিখিনি দেখিছোঁ তাৰে ভিত্তিত এইটো ফিল কৰিছোঁ যে এইটো সাংঘাতিক এটা মানে আচলতে বিৰাট দুখ পাইছোঁ বিৰাট কষ্ট পাইছোঁ এইটো কেতিয়াও হ'ব নালাগে ছাৰ বুলি নহয় কোনো মানুহৰ লগতে হ'ব নালাগে কোনো অতিথিৰ লগত হ'ব নালাগে কোনো শিল্পীৰ লগত হ'ব নালাগে
খবৰৰ ধাৰা অব্যাহত ৰাখিম সময় হৈছে এটা চমু বাণিজ্যিক বিৰতি অব্যাহত আছে ৰঙালীৰ আনন্দ টিংখাং সমষ্টিৰ চহৰীকতা গাঁৱত সোণোৱাল কছাৰীসকলে ঘৰে ঘৰে পৰিৱেশন কৰিলে পৰম্পৰাগত হাইদাং হুঁচৰি আজি জিয়ৰী বিহু টিংখাং সমষ্টিৰ চহৰীকতা গাঁৱত চেমনিয়া ডেকা আৰু জ্যেষ্ঠ সকলোৱে একেলগ হৈ পৰিৱেশন কৰিলে পৰম্পৰাগত হাইদাং হুঁচৰি ৮০ বছৰীয়া ককায়ু হিয়া উজাৰি গাইছে বিহু ঢোলৰ চেৱে চেৱে নাচি বাগি আনন্দত আত্মহাৰা সকলো এনেদৰে পহিলা বহাগৰ পৰা গাঁওখনত ঘৰে ঘৰে কৰিছে পৰম্পৰাগত হাইদাং হুঁচৰি হয় ৰাজ্যজুৰি অব্যাহত ৰঙালীৰ উৎসাহ আৰু আজি জিয়ৰী বিহু আৰু দেখা গৈছে যে সমগ্ৰ ৰাজ্যৰ লগতে সোণোৱাল কছাৰী সম্প্ৰদায় লোকসকলৰ মাজতো উৎসাহ উদ্দীপনা আৰু যিহেতু ঘৰে ঘৰে হুঁচৰি পৰিৱেশন কৰা পৰিলক্ষিত হৈছে আৰু এয়া হৈছে চহৰীকতা গাঁৱৰ দৃশ্য আৰু চহৰীকতা গাঁৱত সোণোৱাল কছাৰী সম্প্ৰদায়ৰ লোকসকলে হাইদাং হুঁচৰি পৰিৱেশন কৰা পৰিলক্ষিত হৈছে এডাল বাঁহ লৈ আৰু সৰু সৰু মাৰিৰে কোবাই এনেধৰণে হাইদাং হুঁচৰি পৰিৱেশন কৰে অতীতৰ পৰা পৰিৱেশন কৰি অহা হাইদাং হুঁচৰি এইবাৰো পৰিৱেশন কৰিছে সোণোৱাল কছাৰী সম্প্ৰদায়ৰ লোকসকলে আমি বিহুৰ মাজলৈ যাম প্ৰয়োজন যে সোণোৱাল কছাৰীসকলৰ পৰম্পৰাগত স্বকীয় বৈশিষ্ট্য থকা এই হাইদাং হুঁচৰিক লৈ এতিয়া সোণোৱাল কছাৰী গাঁওখনৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা আমি কথা পাতিম স্থানীয় যুৱক আছে কি ক'ব বিচাৰিব কেতিয়াৰ পৰা পৰিৱেশন কৰিছে কেতিয়ালৈ কৰিব কিমান ধৰণৰ হয় নমস্কাৰ আমি আপোনালোকক এই চেগতে আজি শুভেচ্ছা জ্ঞাপন কৰিছো আমি প্ৰথম গৰু বিহুৰ পিছদিনা মানুহ বিহুৰ পৰা পৰম্পৰাগত সোণোৱালৰ ৰীতি নীতিৰে আমি হাইদাং হুঁচৰি পৰিৱেশন কৰিছো আমাৰ গাঁৱত মুঠ 147 ঘৰ মানুহ আছে আমি প্ৰত্যেকৰ পৰিয়ালতে প্ৰত্যেকৰ চোতালত গৈ আমি সোণোৱালৰ পৰম্পৰাৰে আমি হাইদাং হুঁচৰি এনেধৰণে উদযাপন কৰি আহিছো আৰু লগতে আমাৰ আপোনালোকে দেখিছে স্বতঃস্ফূৰ্তভাৱে আমাৰ ৰাইজ ওলাই আহিছে প্ৰত্যেকে খুব সুন্দৰভাৱে নিজৰ কৃষ্টিক ধৰি ৰাখিবলৈ এনেধৰণে হাত উজান দিয়াৰ বাবে আমি সকলোকে ধন্যবাদ জনাইছো সঁচাকৈ হাইদাং হুঁচৰিক লৈ এতিয়া সোণোৱাল কছাৰী লোকসকলৰ মাজতো ব্যাপক উৎসাহ উদ্দীপনা যিহেতু ঘৰে ঘৰে হুঁচৰি পৰিৱেশন কৰিছে আৰু এনেধৰণে এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে টিংখাং সমষ্টিৰ চহৰীকতা গাঁৱতো দেখা গৈছে ৰঙালীৰ ব্যাপক উৎসাহ বিহু গলমানে আহিল বাৰিষাৰ প্ৰাক মুহূৰ্তত নৈপৰীয়া ৰাইজৰ এতিয়া চিন্তা বাঢ়িছে এইবাৰ বাৰিষাতে হেৰুৱাব নেকি মাটি ভেটি সময় থাকোতে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে যাৰ বাবে এতিয়া চিন্তাত পৰিছে গোৱালপাৰাৰ হুৰকাকুছিৰ শ লোক লুইটৰ খহনীয়াত অঞ্চলটোৰ শ বিঘা ভূমি ইতিমধ্যে জাহ গৈছে
গৰাখহনীয়া কবলত পৰি শতাধিক পৰিয়ালে মাটি ভেটি হেৰুৱাইছে। গোৱালপাৰা চহৰৰ পৰা কিছু নিলগতে থকা হুৰকাকুছিত ব্ৰহ্মপুত্ৰৰ খহনীয়াই পুনৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। বাৰিষাৰ পূৰ্বে দিনে নিশাই নৈৰ গৰা খহিছে। নতুন বস্তি নামৰ এখন গাঁও ইতিমধ্যে জাহ গৈছে ব্ৰহ্মপুত্ৰৰ বুকুত। সময় থাকোঁতে জলসম্পদ বিভাগে অঞ্চলটোত গৰাখহনীয়া ৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰিলে এতিয়া বাৰিষা লুইটৰ বুকুত বিশাল অঞ্চলটো সম্পূৰ্ণৰূপে জাহ যোৱাৰ আশংকা হৈছে। তেনে পৰিস্থিতিটো আজিলৈকে অঞ্চলটোলৈ স্থানীয় বিধায়ক অথবা জলসম্পদ বিভাগৰ অভিযন্তা বিষয়া কৰ্মচাৰী কোনো নগল। বাৰিষাৰ আগতেই বিভাগীয় কৰ্তৃপক্ষই খহনীয়া ৰোধৰ ব্যৱস্থা নললে ৫ শতাধিক পৰিয়ালৰ বাসগৃহ এইবাৰ নৈৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে। গোৱালপাৰাৰ পঞ্চৰত্ন ৪৬ নম্বৰ ৰাজ্যিক ঘাইপথো নদীৰ বুকুত জাহ যোৱাৰ সম্ভাৱনা প্ৰকট হৈছে। আমাৰ এই হুৰকাকুছিৰ গৰাখহনীয়া অতি ভয়ংকৰ গৰাখহনীয়া আৰু এই গৰাখহনীয়াৰ ইয়াতে দুটা গাঁও আছে। এটা আছিল নতুন বস্তি নামৰ এটা গাঁও আছিল। সেই গাঁৱত প্ৰায় বহুত মানুহ ইয়াতে বসবাস কৰা হৈছিল। এই মানুহবিলাক অলৰেডি এই নতুন বস্তি নামৰ গাঁওখন এতিয়া ব্ৰহ্মপুত্ৰৰ বুকুত অলৰেডি গুচি গৈছে। আৰু যি আমাৰ হুৰকাকুছি গাঁও, এই হুৰকাকুছি গাঁৱত ইতিমধ্যে গৰাখহনীয়া অতি ভয়ংকৰ কাল ৰূপ ধাৰণ কৰিছে। সেইবাবে আমি মাননীয় আয়ুক্ত মহোদয়ক বিনম্ৰভাৱে আহ্বান জনাইছোঁ, ইতিমধ্যে মাননীয় আয়ুক্ত মহোদয় যাতে এই ঘটনাখন অতি সোনকালে পৰিদৰ্শন কৰি যাতে আমাৰ এই মাথাউৰি কামৰ স্থাপিত কৰে, সেইবাবে মাননীয় আয়ুক্ত মহোদয়ক মই আহ্বান জনাইছোঁ। ইতিমধ্যে গোৱালপাৰা চহৰৰ মাটিকালি বহুখিনি মাটি ইতিমধ্যে আমাৰ নদীত জাহ গৈছে। গতিকে আমি অসম চৰকাৰ তথা আমাৰ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছোঁ যে অতি শীঘ্ৰেই আমাৰ এই যিখিনি বনাই আছে তাৰ লগত এক্সটেনশ্যন কৰি আৰু 2 কিলোমিটাৰ এক্সটেনশ্যন কৰি দিলে কিন্তু আমাৰ এই হুৰকাকুছি গাঁৱৰ আমাৰ যিটো পঞ্চৰত্নৰ পথটো আমি ৰক্ষা কৰিব পাৰিম। গতিকে আমি আমাৰ বিভাগীয় কৰ্তৃপক্ষ মন্ত্ৰী পি.জি. চৌধুৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে অতি শীঘ্ৰে এই অঞ্চলখিনি হুৰকাকুছি অঞ্চল আপোনাৰ পৰিভ্ৰমণ কৰি ইয়াৰ যিখিনি বৰ্তমান গৰাখহনী চলি আছে এই গৰাখহনীখিনি ৰোধ কৰাৰ কাৰণে ব্যৱস্থা কৰিবলৈ দাবী জনাইছোঁ। পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ধুবুৰী জিলা বিজেপিৰ সভাপতিক প্ৰাণে মৰাৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ অনুসৰি পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলাই উভতি অহাৰ সময়ত নিশা ৰঞ্জিত কুমাৰ ৰায়ক এটা দলে খেদি আক্ৰমণ কৰে। এই ঘটনা সন্দৰ্ভত ৰঞ্জিত ৰায়ে গৌৰীপুৰ থানাত এজাহাৰ দাখিল কৰে। জিলা সভাপতি ৰঞ্জিত ৰায়ৰ বলেৰো বাহনখনে পথত থকা এটা ভেড়াক খুন্দা মৰাক কেন্দ্ৰ কৰি কাজিয়াৰ সূত্ৰপাত ঘটিছিল। মতেৰঝাৰৰ পৰা গৌৰীপুৰ অভিমুখে গৈ থকা অৱস্থাত ৰাষ্ট্ৰীয় ঘাইপথত এটা ভেড়াক খুন্দিয়াইছিল ৰঞ্জিত ৰায়ৰ বাহনখনে। ভেড়াটো খুন্দিয়াই ঘটনাস্থলীৰ পৰা দ্ৰুত গতিত আঁতৰি গৈছিল বিজেপিৰ ধুবুৰী জিলা সভাপতি ৰঞ্জিত ৰায়ৰ বাহনখন। ইয়াৰ পাছত প্ৰায় 15 কিলোমিটাৰ খেদি গৌৰীপুৰৰ চৌৰাংগী মোড় বজাৰত বিজেপিৰ জিলা সভাপতিৰ বাহনখন কেইবাজনো লোকে আবদ্ধ কৰে। পাছত গৌৰীপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ৰঞ্জিত ৰায়ক যুৱকৰ দলটোৰ হাতৰ পৰা উদ্ধাৰ কৰে। গৌৰীপুৰ আৰক্ষীয়ে ঘটনাৰে জড়িত দুজনক আটক কৰে। আটক হোৱা দুজন বানিয়ামাৰী গাঁৱৰ আছিক ইকবাল আৰু দেৱত্তৰ হাজদহ গাঁৱৰ আনোৱাৰ আলী। আজি আমাৰ গৌৰীপুৰ মণ্ডলত ধুবুৰী ডিষ্ট্ৰিক্টৰ গৌৰীপুৰ মণ্ডলত আজি আমাৰ ডিষ্ট্ৰিক্ট ইলেকশ্যন মেনেজমেণ্ট কমিটিৰ মিটিং এটা আছিল। তাৰপিছত আমাৰ জিলা সভাপতিয়ে মটনচাৰৰ পিনে ওলাই যায়। মটনচাৰৰ পৰা আহোঁতে মানে তাতে এটা নেশ্যনেল হাইৱে আহি আছিল। আহোঁতে এটা সৰু মানে ছাগলী গাড়ীৰ সন্মুখত পৰি যায়। গাড়ীৰ সন্মুখত পৰি পৰে, ৰাস্তাত গাড়ী থাকিলে এক্সিডেণ্ট হ'বই পাৰে, কিবা মৰিব পাৰে। কিন্তু তাতে এটা এনেকুৱা চিচুৱেশ্যন ক্ৰিয়েট কৰিলে, তাতে চিকাৰীদাৰীৰ কেইটামান মানে দুষ্কৃতকাৰীয়ে মানে 14-15টা বাইকে পুৰা একদম জিলা সভাপতিৰ গাড়ী কণ্টিনিউ 10 কিলোমিটাৰ ৰাস্তামান ফ'ল' কৰি চৌৰংগীমূৰ গাড়ী ঘেৰাও কৰি লৈছিল। 200-300 মানুহে জিলা সভাপতিৰ গাড়ী ঘেৰাও কৰি গাড়ীত দলিয়াৰ পৰা গাড়ীত ভাঙচুৰ কৰা এনেকুৱা প্ৰচেষ্টা কৰিলে মানে আমি তৎক্ষণাৎভাৱে আমাৰ স্থানীয় প্ৰশাসনে তাতে গৈ আমাৰ জিলা সভাপতিক ৰেস্কিউ কৰে। সময় হ'ল দুপৰৰ সংবাদৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।